মোৰ জন্মদিন উপলক্ষে আহি আছোঁ বসুন্ধৰী থানলৈ। তাতে নিয়মটো কৰিম কৈছিলোঁ আগতে। আৰু এনেকুৱা বৰষুণ, তাতে ইমান বেছি দৌৰা দৌৰি। তাৰপিছত মা মানে ঘৰৰ সকলোখিনি গাড়ীত গৈছে, আৰু যিহেতু গাড়ী অকণ জেগা ৰখাবৰ কাৰণে মনোজ আৰু মই আমিকেইটা আহি আছোঁ হেৰিয়াত স্কুটিত। গতিকে মানে কিমান কি দেখাব পাৰিছোঁ এতিয়া। আমি ইয়ালৈ অহাৰ আগত আজি মানে তাইৰ জন্মদিন উপলক্ষে এটা বকুলৰ পুলি ৰুইছিলোঁ, আৰু সেইটো মই ভিডিঅ' কৰিবলৈ টাইম নহ'ল। আৰু তাতো গৈ পেলাই কিমানখিনি কি দেখাব পাৰোঁ মই নিজে নাজানো, কাৰণ ইমান বেছি ব্যস্ততা। আৰু বতৰটো মোৰ জন্ম হোৱাৰ দিনাখনৰ বতৰটো নিচিনাই লাগিছে। মানে সেইদিনাখন আগতেও কৈছোঁ যে সেইদিনাখন পূৰা নেৰা নেপেৰা, এক মুহূৰ্তৰ কাৰণেও বৰষুণ এৰা নাছিলে, আৰু আজিও প্ৰায় তেনেকুৱাই লাগি আছে বতৰটো। গতিকে মন্দিৰত গৈ পেলাই পৰিৱেশটো কি হয় এতিয়া সেইটো গৈ পেলাইহে গম পাম। আৰু মন্দিৰ থান আহি পালোঁ, পাই পেলাই মানে সেৱা এটা কৰিলোঁ। ইয়াতে গণেশ মন্দিৰ আছে, মাৰ থান আছে, আকৌ শিৱ থান আছে, আৰু হৰগৌৰী মন্দিৰ আছে। এই খালি গণেশ মন্দিৰত সেৱা কৰিছোঁ, বাকীটো এপাক দেখাই লৈছোঁ, পিছত ভালকৈ দেখাম। আৰু পৰিৱেশটো চাই বহুত বেছি ভাল লগা এটা পৰিৱেশ।